Jinnabad, 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 Jinnabad. তাৰ পাছতে লাগে না চিকি দিলো তো মই নলওঁ এটা লওঁ কি যাওঁ ল'বলৈ
সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ ২০তম অধিৱেশনৰ লগত সংগতি ৰাখি আজি সমন্বয়ৰ সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে। ডিব্ৰুগড় জিলাখন বিশেষকৈ টেঙাখাত ইয়াৰ আশে পাশে সকলো ঠাই আচলতে বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মৰ লোকে আমি একেলগে সমন্বয় আৰু শান্তি সম্প্ৰীতিৰে বসবাস কৰি আহিছোঁ। আহি থাকিবলগীয়া দিনতো আমি শান্তি সমন্বয় আৰু সম্প্ৰীতিৰে আগবাঢ়ি যাবৰ কাৰণে আমি প্ৰচেষ্টা লৈছোঁ আৰু এই বাৰ্তাটো এই সমন্বয়ৰ বাৰ্তাটো সমগ্ৰ অসমলৈ প্ৰেৰণ কৰিব বিচাৰিছোঁ। সাম্প্ৰদায়িকতাৰ যিসকলে বিকবাস্প বিয়পাব বিচাৰিছে, যিসকলে জাতি জনগোষ্ঠী ভাষা ভাষী লোকসকলৰ মাজত ভেদাভেদ সৃষ্টি কৰিব বিচাৰিছে, সেইসকলক আমি ক'ব বিচাৰিছোঁ এই অসমত থকা প্ৰতিগৰাকী অসমীয়াই আমি যিমানেই ভাগ নকৰা আমি অসমীয়া হিচাপে পৰিচয় দিম আৰু সেই সমন্বয়ৰ সেই শান্তিৰ বাৰ্তা আজি সমগ্ৰ অসমলৈ আমি এই শোভাযাত্ৰাৰ জৰিয়তে প্ৰেৰণ কৰিব বিচাৰিছোঁ। আচলতে ব্যক্তি বিশেষে সেই গোটেই সিদ্ধান্তবিলাক নিৰ্ভৰ কৰে। কোনোবা এগৰাকী ব্যক্তিয়ে ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা গৈ তেনেকুৱা কাম কৰিলে ছাত্ৰ সন্থাৰ যিটো আদৰ্শ যিটো সত্তা সেই সত্তাটো কেতিয়াও নোহোৱা হৈ নাযায়। আৰু যিসকলৰ কথা ইতিমধ্যে কৈ আছে আমি সেইসকলক কৈছোঁ যে ছাত্ৰ সন্থা এৰি যোৱা বহুত দিন হ'ল, তাৰপিছত তেখেতসকলে ছাত্ৰ সন্থাৰ আদৰ্শটো সত্তাটোৰ কথা পাহৰি গ'ল, সেইসকলক আমি বিশ্বাসঘাতক আখ্যা দিছোঁ। গতিকে সেইসকলৰ কাৰণে আমাৰ হাজাৰ হাজাৰ কৰ্মীৰ মন কেতিয়াও ভাঙি নাযায়। আমি ৰাইজৰ অভিভাৱকত্বত আহি থাকিবলগীয়া দিনত আমাৰ যিটো আদৰ্শ আমাৰ যিটো সত্তা সেই সত্তাটোক লৈ আমি সদায় আগবাঢ়ি যাম আৰু আমাৰ মনোবল কোনেও ভাঙিব নোৱাৰে। আমি দৃঢ়তাৰে আমাৰ কাম কাজসমূহ জাতীয় সমস্যাসমূহ সমাধান ছাত্ৰ ছাত্ৰীসকলৰ সমস্যাসমূহ সমাধান কৰি সদায় আগবাঢ়ি যাম। চাওক, নাগৰিকত্ব সংশোধনী আইনখন বিজেপি চৰকাৰৰ বিজেপি দলটোৰ এটা ৰাজনৈতিক উপঢৌকন। লোকসভাৰ নিৰ্বাচন অহাৰ লগে লগে তেওঁলোকে এইবোৰ ঘোষণা কৰে আৰু নাগৰিকত্ব সংশোধনী আইন বৰ্তমান উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন এটা বিষয়। সিদিনাখন এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে পশ্চিমবংগত এসপ্তাহৰ ভিতৰত কাৰ্যকৰী কৰিম বুলি ঘোষণা কৰি পিছত জিভা পিছলিলে বুলি ক'ব লগা হৈছে। অৰ্থাৎ তেওঁলোকে মাজে সময়ে দেখুৱাই থাকে যে বিজেপি দলটোৱে আইনৰ শাসন নামানে, তেওঁলোক স্বেচ্ছাচাৰী, তেওঁলোকে নিজকে আদালতৰ ঊৰ্ধত বুলি ভাবে। কিন্তু অসম উত্তৰ পূৰ্বাঞ্চলৰ মানুহৰ স্পষ্ট কথা যে আমি মানি লোৱা নাছিলোঁ, মানি নলওঁ। ৰুল ফ্ৰেম কৰি যদি অবৈধ বিদেশীক নাগৰিকত্ব দিবলৈ বিচাৰে অসমৰ আবাল বৃদ্ধ বনিতা পুনৰ ৰাজপথত নামিবলৈ বাধ্য।